আমাৰ যথেষ্ট ভাল বিষয়া আছে। কিছু দুই এজন বেয়া মানুহৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টটো কেতিয়াবা বদনাম হয় আৰু সকলোৱে স্বীকাৰ কৰিছে যে হয় এজন দুজন কৰবাত এটা ডিভিজনত এটা ৰেঞ্জত এজন দুজন বেয়া মানুহ থাকে, তেওঁই গোটেই ডিপাৰ্টমেণ্টটোক বদনাম কৰে। 3 বছৰ অতিক্ৰম কৰা কোনো বিষয়া কৰ্মচাৰী আপ টু ফৰেষ্টাৰলৈকে একে জেগাত থাকিব নোৱাৰিব। এতিয়া টেৰিটৰিয়েল ডিভিজনত কাম কৰা মানুহবিলাকৰ ৱাইল্ড লাইফত যাব, ৱাইল্ড লাইফৰ কাম কৰা মানুহ টেৰিটৰিয়েলত আহিব, অকণমান ইফাল সিফাল ডাঙৰ ইফাল সিফাল হ'ব আৰু এই ইফাল সিফালটোত যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে, কাৰণ ফৰেষ্টৰ ট্ৰেন্সফাৰ পষ্টিঙক লৈ বহুত ডাঙৰ দুৰ্নীতিৰ অভিযোগ আছিল। মোৰ অফিচৰ পৰা এখন গুগল ফৰ্ম কৰি দিয়া হৈছে। এই গুগল ফৰ্মত প্ৰত্যেকে নিজৰ ফৰ্মখন নিজে ফিল আপ কৰি দিব আৰু সেইখিনি মই নিজে মনিটৰ কৰিম আৰু সকলোকে স্পষ্টতাৰে কৈছোঁ যে ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে মোৰ কোনো চিনাকি মানুহ, মোৰ অফিচৰ মানুহ, মোৰ মানে সতীৰ্থ, মোৰ চাহ চিনাকি কাৰো ওচৰত যাব নোৱাৰিব আৰু কোনোবাই গ'লে তেওঁৰ ওপৰত বেছি একশ্যন কৰা হ'ব। সদায় মাছ মূৰৰ পৰা গেলে, যেতিয়া ওপৰৰ পৰা গেলি থাকিব তলত ধৰিতো লাভ নাই। প্ৰথম আমি নিজৰ ফালৰ পৰা স্পষ্টতাৰে কৈছোঁ যে ক'তো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত দুৰ্নীতি নহ'ব, ট্ৰেন্সপাৰেণ্ট কাম কৰিব লাগিব, মানে আমাৰ ৰাজহ বৃদ্ধিৰ কাৰণে কাম কৰিব লাগিব, ব্যক্তিগত ৰাজহৰ কাৰণে কাম কৰিব নোৱাৰিব।